খাৰহনা বাইন্ত্ৰা ব্ৰিজখন হৈছে সাগৰঘাট বুলি কয়। আমাৰ এই যিটো এক্সপ্ৰছ আছে এপ্ৰক্সটো ভাঙি হৈছে। মানে চৰকাৰক আমি এতিয়া অনুৰোধ জনাইছোঁ যে অতি পলমে আমাৰ এই ব্ৰিজখন যেন মেৰামতি কৰে, নহ'লে ভৱিষ্যত এইখন আজি যদি মেৰামতি নকৰে এই যিটো পানী আহি আছে বানপানী আহি আছে, বানপানীৰ জৰিয়তে এইটো খহি যাব আৰু আমাৰ 4-5খন গাঁৱৰ যিটো আহা যাতায়াত ব্যৱস্থা এইটো নোহোৱা হৈ যাব। এইটো চম্পাৱতী হেৰি বুলি কয়, গাঁতঝৰা বুলি কয় নদী। কি নদী বুলি কয়? গাঁতঝৰা বুলি কয়। এইখন আমাৰ গাঁৱৰ এটা নাম ৰখা হৈছে, গাঁতঝৰা বুলি কয়। গাঁতঝৰাৰ ওপৰতে এই ব্ৰিজখন নিৰ্মাণ হৈছে। ক্ষতি মানে এই যে এক্সপ্ৰছটো এইটো ভাঙি গৈছে, খহি গৈছে, আৰু এইটো যে আগন্তুক দিনত যে এইটো ধ্বংস হৈ নাযাব এইটো কোনো বিশ্বাস নাই। এখন ব্ৰিজ দিছে, যে ব্ৰিজখনৰ মোটামুটি আমাৰ যিটো এপ্ৰচটো আছে যে এইটো তাৰমানে আমাৰ মোটামুটি দুখন নহয়, এইখন 4-5খন গাঁও। ইফালে কি কয় নিদানি আছে, তাৰপিছত ৰঙামাটি, কি কয় খুটাপাৰা, আমাৰ বাৰণীতাৰা, এইখিনি মানে একদম এইখন ব্ৰিজৰে মানে মানুহখিনি অহা যোৱা কৰে। এইটো মানে বানপানীৰ ফলত যিটো খহি গৈছে, ইয়াক চৰকাৰক মানে আমি বাৰে বাৰে কৈছোঁ যে এইখিনি মোটামুটি মাটি টেকাৰ বা এনে ডাম্পাৰেৰে 2-3টা আমাৰ বৰ্ডাৰ পেলাই দিলে এইটো আমাৰ ভাল হ'ল হয়, কিন্তু এইটো খহি যাব, ব্ৰিজখনটো ভাঙি যাব। আমার গাঁও এটা মানে বাণীতিরা গাঁও বা বাণীতিরা পঞ্চায়েত, জিপি বাণীতিরা। তাৰপিছতে এইটো আমাৰ মানে বহুত গাঁৱৰ এটা যাতায়াত ব্যৱস্থা, গতিকে এইটোৰ কাৰণে এই যিটো নৈৰ ওপৰত এখন দলং হৈ আছে, এই দলংটো বৰ্তমান এইটো ফ্লাটত মানে কেৰেক হৈ গৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জানো যে আমাৰ এইটো কৰিব লাগে, ভাল কৰিব লাগে, তাৰ জন্য আমাৰ বিনম্ৰ অনুৰোধ থাকে আর কি।